মই মুখ্যমন্ত্ৰীক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁ মোক লৈ ইমান প্ৰচাৰ কৰিলে, তাৰ বাবেহে মই দলৰ নেতৃত্বৰ পৰা ইমান ডাঙৰ এটা গধুৰ দায়িত্ব পালোঁ। যদি তেওঁ মোক লৈ ব্যস্ত নাথাকিলেহেঁতেন তেতিয়া হ'ব পাৰে দলে মোক এই দায়িত্ব নিদিলেহেঁতেন। তো মোৰ ফালৰ পৰা তেওঁৰ প্ৰতি যথেষ্ট মৰম শ্ৰদ্ধা আৰু মই তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত চিন্তা কৰিবলগীয়া আছে। ইয়াৰ পূৰ্বতেও আমি আমাৰ উচ্চস্তৰীয় বৈঠক পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিং মাতি বিভিন্ন বিষয়বোৰ আমি আলাপ আলোচনা কৰোঁ। একেই সেই প্ৰক্ৰিয়াটো আমি আগন্তুক দিনতো মানি চলিম। অলপ দিনৰ পিছত আমাৰ PAC মিটিং হ'ব আৰু বিভিন্ন আমাৰ জিলাৰ পৰা মানুহবোৰ আহিব। প্ৰত্যেকৰ লগত আমি আলাপ আলোচনা কৰি দলৰ কাৰণে এলায়েন্সৰ ক্ষেত্ৰত, সাংগঠনিক ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰত, সামাজিক মাধ্যমৰ ক্ষেত্ৰত, প্ৰচাৰৰ ক্ষেত্ৰত মাত্ৰ এলায়েন্স লগত আৰু বহুতখিনি কাম কৰিবলগীয়া আছে। আজি সংগঠনৰ কেনেদৰে সবল কৰিব পাৰোঁ, এলায়েন্সৰ লগতে আমি ৰাইজৰ কোনকেইটা বিষয়ক আমি প্ৰাথমিকতা দিব লাগে, বৰ্তমান চৰকাৰৰ কেলেংকাৰী আমি কেনেদৰে ফাদিল কৰিব লাগে, বহুতখিনি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি ধাৰাবাহিকভাৱে আলোচনা কৰি আমি সিদ্ধান্ত লৈ থাকিম। এই অঞ্চলটো মোৰ চিনাকি, ইয়াৰ পৰাই মই দুবাৰকৈ সাংসদ হ'লোঁ। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কলিয়াবৰত দুভাগ নকৰিলেহেঁতেন, মোক আপোনালোকে 3বাৰ হিচাপে পালেহেঁতেন। এতিয়া আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু য'ৰ পৰা মই নিজৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছোঁ, মই তেওঁলোকক কেনেদৰে পাহৰি যাব পাৰোঁ। তো সেইকাৰণে পুৰণা আমাৰ মানুহখিনিক লগ পাবলৈ আহিছোঁ আৰু তেওঁলোকৰ আশীৰ্বাদ লৈ পৰৱৰ্তী দিনত আমি গুৱাহাটী ৰাজীৱ ভৱনৰ ভিতৰত আমি ভৰি দিম। মই মুখ্যমন্ত্ৰীক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁ মোক লৈ ইমান প্ৰচাৰ কৰিলে, তাৰ বাবেহে মই দলৰ নেতৃত্বৰ পৰা ইমান ডাঙৰ এটা গধুৰ দায়িত্ব পালোঁ। যদি তেওঁ মোক লৈ ব্যস্ত নাথাকিলেহেঁতেন তেতিয়া হ'ব পাৰে দলে মোক এই দায়িত্ব নিদিলেহেঁতেন। তো মোৰ ফালৰ পৰা তেওঁৰ প্ৰতি যথেষ্ট মৰম শ্ৰদ্ধা আৰু মই তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।